हेलो स्टूडेंट की खबर আজি তোমালোকৰ ক্লাস 10 ৰ মই ৰিয়েল নাম্বাৰৰ 3 নম্বৰ এক্সাৰসাইজটো আলোচনা কৰিম দেই আমিতো আগতে 9 ত পাইছো বা আগৰখিনিটো আমি ৰিয়েল নাম্বাৰৰ আমি যিখিনি ৰেশনেল নাম্বাৰ সেইখিনি আমি ইতিমধ্যে আমি আলোচনা কৰিলো গতিকে আজি আমি ইৰেশনেল নাম্বাৰ মানে যেটো অপৰিমেয় সংখ্যা দেই সেই বিষয়ে আমি আলোচনা কৰিম তোমালোকে তো ইতিমধ্যে পাই থৈছা কোনবিলাক পৰিমেয় আৰু কোনবিলাক অপৰিমেয় তথাপিতো মই আকৌ অকমান ৰিভাইজ কৰি লওঁ যাতে তোমালোকৰ কোনো অসুবিধা নহয় বা কি হ'ব আকৌ যাতে মনত পৰে দেই এতিয়া আমি চোৱা এতিয়া আমি কি কৰিব লাগিব আমি আকৌ এবাৰ অকমান ৰিভাইজ কৰি লৈছো যে বাস্তৱ সংখ্যা কোনবিলাক আমাৰ বাস্তৱ সংখ্যা কোনবিলাক আমি চাই লওঁ দেই এতিয়া আমি বাস্তৱ সংখ্যা যেহেতু আমি গোটেই চেপ্টাৰটো বাস্তৱ সংখ্যাৰ ওপৰতে যাক ইংলিছত ৰিয়েল নাম্বাৰ বুলি কয় ৰিয়েল নাম্বাৰ এটা আমি আগতেই জানি আহিছিলো যে বাস্তৱ সংখ্যাক দুটা ভাগত ভাগ কৰিছে বাস্তৱ সংখ্যা হৈছে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সমষ্টি এটা হৈছে পৰিমেয় অলপমান ৰিভাইজ কৰি লৈছো পৰিমেয় যাক ইংলিছত কি বুলি কয় ৰেশনেল নাম্বাৰ যাক ইংলিছত ৰেশনেল নাম্বাৰ বুলি কয় আৰু বাকিটো হৈছে অপৰিমেয় যাক কি কয় ইৰেশনেল নাম্বাৰ ইংলিছত ইৰেশনেল নাম্বাৰ বুলি কয় আমি জানো তথাপিতো আমি আকৌ এবাৰ ৰিভাইজ কৰি লৈছো ঠিক আছে পৰিমেয় সংখ্যা হৈছে কোনবিলাক পৰিমেয় সংখ্যা হৈছে আমি যাক p/q আৰ্হিত আমি প্ৰকাশ কৰিব পাৰো যত q টো 0 হ'ব নোৱাৰিব মানে আমাৰ ডিনোমিনেটৰ মানে যেটো আমাৰ হৰটো 0 হ'ব নোৱাৰিব আৰু p আৰু q টো আমাৰ ক'ত থাকিব লাগিব অখণ্ড সংখ্যা মানে ইন্টিজাৰৰ মাজত থাকিব লাগিব আৰু যেটো ইয়াৰ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি যেটো pq আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি যেটো নোৱাৰি q not equal to 0 আৰু p আৰু q হৈছে অখণ্ড সংখ্যাৰ মাজত মানে ইন্টিজাৰৰ মাজত যেটো আমি প্ৰকাশ কৰিব নোৱাৰো সেইখিনি হৈছে অপৰিমেয় ইতিমধ্যে আমি পৰিমেয় বিষয়ে বহুত আলোচনা কৰিছো এতিয়া আমি এটো এক্সাৰসাইজত অপৰিমেয় দা মই আগতে আমি উদাহৰণ দিছিলো যে অপৰিমেয় সংখ্যা কোনবিলাক যে √2 √3 √5 এইবিলাক হৈছে আমাৰ অপৰিমেয় সংখ্যা হয় নে নাই এইবিলাক আমাৰ অপৰিমেয় আগতে আমি এইবিলাক আমি অপৰিমেয় সংখ্যা বুলি জানিছিলো কিন্তু এতিয়া হল কথা অংকটো জানিলে নহব তাক আমি প্ৰমাণ কৰি দেখুৱাব লাগিব যে হয় ই এটা অপৰিমেয় সংখ্যা মানে ই হৈছে p/q ত আমি প্ৰকাশ কৰিব নোৱাৰো এইটো এটা উপবাদ্য আকাৰত আমি প্ৰমাণ কৰি দেখুৱাম হৈছে হেতু প্ৰমাণ কৰিবলৈ আমি আৰু এটা কথা আমি জানিব লাগিব যে যাক আমি পৰস্পৰ মৌলিক আগতে তোমালকে পাইছিলা পৰস্পৰ মৌলিক সংখ্যা কাক বোলে যাক ইংলিছত কো-প্ৰাইম বুলি কয় কো-প্ৰাইম নাম্বাৰ কোনবিলাক বা পৰস্পৰ মৌলিক সংখ্যা কোনবিলাক যিবিলাক সংখ্যাৰ মাজত কোনো সাধাৰণ উৎপাদক নাথাকে একৰ বাদে একটোতো সদায় সকলোৰে উৎপাদক গতিকে একটা সাধাৰণ উৎপাদক থাকিবই যেনেকৈ ধৰা উদাহৰণ হিচাপে আমাৰ যেনে 2 3 ইয়াৰ মাজত কোনো সাধাৰণ উৎপাদক নাথাকিব যেনে 5 7 তেনেকুৱা হৈছে গতিকে ইহতক কয় পৰস্পৰ মৌলিক মানে ইহতৰ মাজত কোনো সাধাৰণ উৎপাদক নাই হৈছে আৰু এটা কথা আছে তোমালোকৰ চেপ্টাৰত এটা উপবাদ্য আছে যেটো উপবাদ্য আমি প্ৰয়োগ কৰি √3 √5 √7 এইবিলাক যে আমি এটা অপৰিমেয় সংখ্যা তাক আমি প্ৰমাণ কৰিম সেই উপবাদ্যটো প্ৰুফ কৰিব নালাগে খালি তেওঁলোকে দেখাই দিছে কোনো এটা বস্তু যদি যেনিবা ধৰা এৰে যদি p স্কয়াৰক হৰণ যায় তেতিয়া a p কো হৰণ যাব হৈছে যেনেকৈ ধৰা এটা উদাহৰণ দিছো যেনিবা ধৰা 3 এ ধৰা 9 স্কয়াৰক হৰণ যায় তেতিয়া 3 এ 9 কো যাব কাৰণ কেনেকৈ ধৰা 3 এ 9 স্কয়াৰক মানে 9 স্কয়াৰ মানে 81 3 এ গলে এটো 27 গতিকে 9 এৰে 9ক 3 এও যাব এই কথাটো আমি জানিব লাগিব এটা সংখ্যাই যদি p স্কয়াৰক যায় তেনেহলে a p কো যাব এই কথাখিনি আমি অকমান জানি লব লাগিব বা আমি এখন ৰিভাইজ কৰি ললো তা পৰস্পৰ মৌলিক তোমালোকে বুজিলা যদি দুটা সংখ্যাৰ মাজত সাধাৰণ উৎপাদক একৰ বাদে যদি কোনো বেলেগ নাথাকে তেতিয়া হলে সিহঁতক কি বুলি কব পৰস্পৰ মৌলিক
আৰু বাকি হৈছে একতকে যদি বেছি থাকে তেতিয়া ইহঁত পৰস্পৰ মৌলিক নহব এটা থিওৰেম আৰু এইখিনি হৈছে আমি আগতেই পাইছিলো ক্লাস 9 তে পাইছিলো যে এইবিলাক হৈছে অপৰিমেয় সংখ্যা এতিয়া আমি এক্সাৰসাইজত আমি প্ৰুফ কৰি দেখাব লাগিব যে এইবিলাক অপৰিমেয় হয় হৈছে এটা কথা হল এতিয়া আমি অনুশীলনী তোমালোকৰ 1.3 টো আমি আজি আলোচনা কৰিম ইয়াত প্ৰথমতে দিছে যে দেখুৱা যে √5 এটা অপৰিমেয় এটা √5 এটা অপৰিমেয় আমি যেটা শিকিম এটো আমি √2 টো যদি অপৰিমেয় একেই মেথডত কৰিম খালি 5 ৰ ঠাইত আমি 2 বহাই দিলে হ'ল √3 একেটা আমি উদাহৰণ আছে আমি আকৌ কৰিম বাৰু তথাপিতো মই তোমালোকক কৈছো এটা শিকিলে আমি 5 ৰ জায়গাত ধৰা 3 আহিল 3 বুলি পাতিলেই হ'ব 2 আহিল 2 বুলি পাতিলেই হ'ব 7 আহিল ধৰা তেনেকেই হ'ব হৈছে এটা আমি অপৰিমেয় প্ৰুফ কৰিবলৈ আমি প্ৰমাণ কৰিবলৈ বা দেখুৱাবলৈ আমি তাক প্ৰথম পৰিমেয় বুলি দেখুৱাই লম ধৰি লম এটা যদি পৰিমেয় হয় পৰিমেয়ত আমাৰ কি হয় পৰিমেয় হলে তাক p/q ফৰ্মত আমি নিব পাৰো মই কৈছিলো আগতে p/q ফৰ্ম মানে কি p আৰু q হৈছে অখণ্ড সংখ্যা আৰু q তো শূন্য হ'ব নোৱাৰিব আমি হেতু ধৰি লম আৰু তাৰ পিছত দেখুৱাম যে এই কথাটো সম্ভৱ নহয় অসম্ভৱ বুজি পাইছা সেই অসম্ভৱ বুলি প্ৰমাণ কৰিলে তাৰমানে হেতু আমি পৰিমেয় নহয় অপৰিমেয় এটা আমি কেনেদৰে কৰিম সা এটা যদি আমি অনুশীলনী এক্সাৰসাইজ আমি 1.3 ধৰো এটা প্ৰথমতে দিছে যে দেখুৱা যে √5 এটা অপৰিমেয় সংখ্যা ধৰো আমি প্ৰথম ধৰি লম যে √5 এটা পৰিমেয় সংখ্যা √5 এটা পৰিমেয় সংখ্যা হৈছে এটাকে √5 যদি পৰিমেয় সংখ্যা হয় তেতিয়া আমি এটো লিখিব পাৰো যে √5 ক তেতিয়া p/q আকাৰত প্ৰকাশ কৰিব পাৰি যত p আৰু q পৰস্পৰ মৌলিক মানে ইহঁতৰ কোনো সাধাৰণ উৎপাদক নাই পৰস্পৰ মৌলিক বুলি লিখি লব লাগিব p আৰু q হল পৰস্পৰ মৌলিক মানে they have no any common factor সিহঁতৰ কোনো সাধাৰণ উৎপাদক নাই একৰ বাদে মৌলিক সেই কথাটো আমি জানিব লাগিব আগতে পাইছিলা আপোনালোকে পৰস্পৰ মৌলিক এটা মই আকৌ কৈছো p আৰু q কোনো সাধাৰণ উৎপাদক নাই যদি পিছত সাধাৰণ উৎপাদক ওলাই যায় তেতিয়া এটো মানে সম্ভৱ নহয় এতিয়া আমি কি কৰিম দুই সাইডে আমি এই √টো উঠাবলে আমি হোল স্কয়াৰ কৰিম এটা কি √টো উঠি যাব হোল স্কয়াৰ কৰিলে বৰ্গ কৰিলে উঠি যায় ইয়াত হ'ব p²/q² হল এতিয়া আমি চাই ইয়াৰ তলত একো নাই মানে কি আছে আসলতে 1 আছে গতিকে আমি এটা বজ্ৰ পূৰণ কৰিম এটা p² = 5q² হল p² = 5q² এটা কথা হল p² ৰ যেটো মান q² কৰাৰ পিছত আকৌ পাছেৰে পূৰণ হ'ব q² ৰ মানটো লোৱাৰ পিছত তাৰ লগত পাছেৰে পূৰণ হ'ব তাৰ হেতু কি q² ৰ মান গতিকে আমি কি ক'ব পাৰো গতিকে p² হল এটা 5 পূৰণ হৈ আছে 5ৰ গুণিতক কাৰণ p² আমি যেটো ৰিজাল্ট পাম সেই ৰিজাল্টটো হৈছে এই সংখ্যাটোৰ পূৰণফল ইনটু 5 গতিকে p² ৰিজাল্টটো হ'ব আমাৰ 5ৰ গুণিতক গতিকে সেই ফৰ্মুলাটো মানে যদি p² 5ৰ গুণিতক হয় p ও হ'ব 5ৰ গুণিতক হল এটা 5ৰ গুণিতক বিলাক কি বাৰু কও আমি আগতে পাইছো 5 * 5 5 * 2 = 10 5 × 3 = 15 তাৰমানে 5 আৰু এটা অখণ্ড সংখ্যা 5 * 5 5 * 2 = 10 5 × 3 = 15 এইবিলাক 5ৰ গুণিতক গতিকে যেহেতু 5ৰ গুণিতক হল গতিকে আমি ধৰো p হল 5ৰ গুণিতক তাৰমানে 5টো পূৰণ হৈ থাকিব আৰু ইটো এটা যিকোনো এটা অখণ্ড সংখ্যা কাৰণ আমি 5ৰ গুণিতক বিলাক যদি তোমাক যদি কয় যে 5ৰ কেটামান গুণিতক লেখা তেতিয়া আমি কি লিখিম 5 * 5 লিখিম 10 লিখিম 15 লিখিম তাৰমানে 5 পূৰণ 1 5 পূৰণ 2 5 পূৰণ 3 তেনেকৈ 5 পূৰণ m যত m হল অন্য এটা অখণ্ড সংখ্যা হৈছে এতিয়া এটোক আমি ইকুৱেশ্যন নাম্বাৰ 1 সমীকৰণ 1 বুলি আমি ধৰি লৈছো সহজ হ'বলে তা p² এটো আমি দুইটা সাইডে আমি কি কৰিম দুইটা সাইডে আমি বৰ্গ কৰি দিম কৰি দিলে p² হ'ব 25 m² এটো ইকুৱেশ্যন নাম্বাৰ 2 এটা তোমালোকে তলত লিখিবা মই তোমালোকৰ এটো দেখি থাকিবলে মই এখিনতে লিখিছো তোমালোকে তলত লিখিবা দি
এটা সমীকৰণ 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা এটা শুন p স্কয়াৰ মানে হৈছে 5q স্কয়াৰ আকৌ p স্কয়াৰ মানে হৈছে 25m স্কয়াৰ গতিকে এটো p স্কয়াৰ সমান গতিকে এটো ইকুৱেল টু এটো হ'ব আমাৰ সমীকৰণ দুটাৰ পৰা গতিকে আমাৰ কি হ'ব 5q স্কয়াৰ ইকুৱেল টু 25m স্কয়াৰ q স্কয়াৰ ইকুৱেল টু 5m স্কয়াৰ হ'ল এটা q স্কয়াৰৰ যেটো ৰিজাল্ট হেতু m স্কয়াৰৰ কৰা পিছত পাছেৰে পূৰণ হৈ থাকিব তাৰমানে q স্কয়াৰো হ'ল পাছৰ গুণিতক এটা q স্কয়াৰ যদি পাছৰ গুণিতক হ'ব তেতিয়া q হ'ব পাছৰ গুণিতক এতিয়া আমি এটা কথা চাম যে p হ'ল পাছৰ গুণিতক তাৰমানে p যেটো মান এটো হৈছে পাছৰ গুণিতক গতিকে 5 10 15 এনেকুৱা হ'ব আৰু q স্কয়াৰো পাছৰ গুণিতক মানে তেনেকুৱা এটা সংখ্যাই হ'ব কোনবাটো হয়তো 5 হলে কোনবাটো 15 বা 20 এনেকুৱা হ'ব পাৰে কিন্তু পাছৰ গুণিতকই হ'ব আলটিমেট p আৰু q ৰ কি হ'ল অতি কমেও যেহেতু দুইটা পাছৰ গুণিতক গতিকে সিহঁতৰ এটা সাধাৰণ উৎপাদক থাকিব অতি কমেও কি 5 গতিকে p আৰু q ৰ অতি কমেও বেছিও হ'ব পাৰে অতি কমেও এটা সাধাৰণ উৎপাদক হ'ল 5 কিন্তু আমি p আৰু q পৰস্পৰ মৌলিক বুলি ধৰিছিল গতিকে আমি ধৰাটোতো আমাৰ ভুল হ'ল না গতিকে যেটো পৰস্পৰ মৌলিক নহয় গতিকে কেতিয়াও p √5 p আৰু q আকাৰ প্ৰকাশ কৰিব নোৱাৰো যেহেতু p আৰু q আমি কি ধৰিছিল এটা পৰস্পৰ মৌলিক সংখ্যা হয় নাই তো q পৰস্পৰ মৌলিক কিন্তু আমি এটা গম পালো যে ইহতৰ অতি কমেও এটা বেছিও থাকিব পাৰে কিন্তু অতি কমেও এটা সাধাৰণ উৎপাদক হ'ল 5 গতিকে আমি এটো ধৰাটো আমাৰ ভুল হ'ল গতিকে আমাৰ কি হ'ব যেহেতু আমি p/q নিব নোৱাৰো গতিকে মই আগতেই আমি সূত্ৰ মতে মানে যেটো ডেফিনেশন মতে অপৰিমেয় সংখ্যা কি যাক p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি এটা তো আমি নোৱাৰিলো গতিকে √5 এটা অপৰিমেয় সংখ্যা এটা যেটা অকল এনেকে দিব এটা আমি এনেদৰে প্ৰমাণ কৰি দিব লাগিব এনেকুৱা দৰে দেখুৱা হ'ল বা এটো দেখুৱা বা প্ৰমাণিত হ'ল বা দেখুৱা হ'ল হৈছে এটা কথা হ'ল যে পৰীক্ষাত যে ইয়াত √5 দিছে কাৰণে যে √5 আহিব এটো কথা নাই আমি দৰকাৰ হলে আৰু কৰাই দিম বা তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা √2 আহিব পাৰে √3 আহিব পাৰে বা √7 দিব পাৰে যিকোনো নাম্বাৰ দিব পাৰে তেনেকুৱা তেতিয়া মই আকৌ এবাৰ দেখাই দিছো তেতিয়া আমি আগৰ কিতাপ যেনেকৈ আমি কৰিছিলো তেতিয়া আমি √5 ৰ ঠাইত আমি √2 লিখিম যদি আমাৰ √2 দিয়ে যদি কয় যে দেখুৱা যে √2 এটা অপৰিমেয় সংখ্যা √5 ৰ ঠাইত আমি √2 লিখিম ইয়াত √2 লিখিম ইয়াত √2 লিখিম ইয়াত এটা 2 আহি যাব ইয়াত 2 আহিব তেতিয়া লিখিম p স্কয়াৰ হ'ল তেতিয়া 2 দি পূৰণ হৈ থাকিলে 2 ৰ এটা গুণিতক p হ'ল 2 ৰ এটা গুণিতক তেতিয়া আমি ইয়াত 2 ধৰিম ইয়াত 4 স্কয়াৰ হ'ব তেতিয়া ইয়াত 4 স্কয়াৰ হ'ব তেতিয়া দুইটা কম্পেয়াৰ কৰিলে ইয়াত আকৌ 2 থাকিব ইয়াত 2 হ'ব ইয়াত 2 হ'ব তেতিয়া p আৰু q অতি কমেও এটা সাধাৰণ উৎপাদক হ'ব 2 কিন্তু আমি সিহঁতৰ কি ধৰিছিল পৰস্পৰ মৌলিক মানে সিহঁতৰ এক বুলি ধৰিছিল একৰ বাদে আৰু কোনো নাই যেহেতু আমাৰ 2 ওলাল গতিকে মানে এটো আমি কি লিখিম তেতিয়া ইয়াত যেনকে লিখিছো √5 not equal to p/q তেতিয়া √2 সমান নহয় p/q বা √3 আহিলেও একে √7 আহিলেও একে বা ডাঙৰ নাম্বাৰ যদি দিয়ে √23 দিলেও একে √17 দিলেও একে আশা কৰো তোমালোকে বুজি পাইছা বা পাৰিবা নোৱাৰিলে কবা আকৌ এটা বেলেগ কৰাই দিম হৈছে এতিয়া আমি এক নম্বৰটো বুজিলো এতিয়া হৈছে এটা দেখুৱা যে 3 + 2√5 এটা অপৰিমেয় এটা এটোত হৈছে কি পৰিমেয় আছে যদি আমি সেপাৰেটলি লিখো এটো হৈছে পৰিমেয় এটো হৈছে এটা অপৰিমেয় যদি পৰিমেয় আৰু অপৰিমেয় দিয়ে তেতিয়া আমি ইমান দীঘলকে কৰিব নালাগে তেতিয়া আমি ধৰিয়ে লম যে √5 টো এটা অপৰিমেয় আমাৰ অলৰেডি প্ৰুভ হৈ আছে বুলি আমি ধৰি লম হৈছে অলৰেডি আমাৰ প্ৰুভ হৈ আছে বুলি 3 + 2√5 এটা 2 নম্বৰটো আমি প্ৰমাণ কৰিব লাগে যে 3 + 2√5 হৈছে এটো আমি এটো পাৰ্ট হৈছে পৰিমেয় এখিনি হৈছে অপৰিমেয় গতিকে আমি কি কৰিম ইয়াত আমি
এনেকুৱা যদি আহে তেতিয়া আমি ধৰি লম যে √5 টো অলৰেডি প্ৰুভড হৈ আছে হৈছে যদি অকলে তেনেকে দিয়ে তেতিয়া আমি গোটেইটো তেনেকে কৰিম এতিয়াও আমি একে আগৰ নিচিনাই ধৰি লম যে ধৰো গোটেই সংখ্যাটো এটা পৰিমেয় সংখ্যা এটা যেহেতু পৰিমেয় সংখ্যা গতিকে ইয়াত আমি কি বুলি ধৰিম p/q যত ইয়াত আমি পৰস্পৰ মৌলিক লিখিব লাগে ইয়াত যেহেতু আমি ধৰিয়ে লৈছো গতিকে p আৰু q হৈছে অখণ্ড সংখ্যা কাৰণ ইয়াত অখণ্ড বাই অখণ্ড আৰু যত q not equal to 0 হল অখণ্ড সংখ্যা কিন্তু অখণ্ড সংখ্যা হলে মানে 0 টো আহি যায় এনে লিখি দিবা যে q not equal to কাৰণ তলৰটো কেতিয়াও 0 হ'ব না তেতিয়া আমি কি কৰিম এনেকুৱা আহিলে আমি যেটো অপৰিমেয় পাৰ্ট হেতু আমি ৰাখিম ইটো আমি সিফালে লৈ যাম এটো এটা অপৰিমেয় পাৰ্ট গতিকে আমি এটোক ৰাখিম এটো মই বুজাবৰ কাৰণে এটো দিছো তোমালোকে আকৌ পৰীক্ষা নেকে দাগ মাৰি নিদিবা এটা কথা হল এটো প্লাস আছিল সিফালে গলে মাইনাস এটা আমি লসাগু উলিয়াও এটা এটো এটা 2 দি পূৰণ হৈ আছে সিফালে গলে হৰণ হৈ যাব এটা আমি এটা কথা চাও এটো অখণ্ড বুলি ধৰিছো অখণ্ড মাইনাস 3 ইনটু অখণ্ড কইলে অখণ্ড হ'ব অখণ্ড মাইনাস অখণ্ড অখণ্ডই হ'ব তলৰটো অখণ্ড ইনটু 2 অখণ্ডই থাকিবা যেনিবা ধৰা q টো ভ্যালু আমি যেনিবা 7 ধৰিলো 7 ৰ লগত 2 পূৰণ কৰিলে 14 এটা অখণ্ড সংখ্যা তেনেকে ওপৰ তা অখণ্ড বাই অখণ্ড হলে p/q ফৰ্মত আমি নিব পাৰিলো তেতিয়া হলে আমাৰ আগৰ আমাৰ সূত্ৰ মতে মানে আগৰ ডেফিনেশন মতে কি হ'ব √5 এটা কি হল পৰিমেয় সংখ্যা হয় না গতিকে আমি লিখিম যে কাৰণ আগৰ সূত্ৰ মতে √5 এটা পৰিমেয় সংখ্যা কিন্তু আমি তো ইতিমধ্যে √5 এটা অপৰিমেয় বুলি প্ৰমাণ কৰি থৈছো হয় নাই গতিকে আমি কি হ'ব কিন্তু ই অসম্ভৱ এটো সম্ভৱ হয় জানো কাৰণ আমি প্ৰুভ কৰি থৈছো কিন্তু ই অসম্ভৱ গতিকে যেহেতু অসম্ভৱ হল গতিকে আমাৰ গোটেই বস্তুটো আমাৰ ধৰাটো শুদ্ধ হোৱা নাই মানে not equal to মানে সমান নহয় p/q যেহেতু আমি p/q ত নিব নোৱাৰিলো গতিকে এই বস্তুটো এটা কি হল এটা অপৰিমেয় সংখ্যা বুজি পাইছানে কিবা অসুবিধা হৈছে নেকি যদি এটা মানে পৰিমেয় আৰু অপৰিমেয় থাকে তেতিয়া আমি অলৰেডি এটো প্ৰুভড হৈ আছে বুলি আমি ধৰি লম গতিকে আমি হেতুকে এটা পৰিমেয় বুলি ধৰি লম পৰিমেয় হোৱাৰ লগে লগে p/q ফৰ্মত নিব পাৰিব যত এটা অখণ্ড সংখ্যা আৰু q not equal to 0 এতিয়া আমি যেটো অপৰিমেয় পাৰ্ট হেতু ৰাখিম ইটো সিফালে নিবলৈ চাম তাৰ পিছত আমি লসাগু উলিয়ালো আৰু এটো আমি ইনটু হৈ আছিল সিফালে নিলো ডিভাইড হল এতিয়া যেহেতু অখণ্ড বাই অখণ্ড হল গতিকে হেমতে আমাৰ কি হল সূত্ৰ মতে ই এটা পৰিমেয় হ'ব লাগে কিন্তু যেহেতু আমি অলৰেডি প্ৰমাণ কৰি থৈছো বা জানি থৈছো যে একদম ভালদৰে যে √5 √3 √2 এবিলাক আমাৰ কেতিয়াও পৰিমেয় হ'ব নোৱাৰে গতিকে ইটো অসম্ভৱ গতিকে গোটেই বস্তুটো আমাৰ ধৰাটো ভুল হৈছে মানে ইটো সমান নহয় অসমান হ'ব অসমান মানে not equal গতিকে অসমান হোৱাৰ লগে লগে মানে p/q ত আমি নিব নোৱাৰো গতিকে ই এটা অপৰিমেয় সংখ্যা ঠিক আছে এতিয়া আমি নেক্সটলে যাম 3 1 একে আমাক প্ৰমাণ কৰিব দিছে যে 1/√2 এটা অপৰিমেয় সংখ্যা ইয়াতো আমি ধৰি লম যে প্ৰথমে 1/√2 এটা পৰিমেয় সংখ্যা যদি পৰিমেয় সংখ্যা হয় গতিকে এটোক আমি p/q যত p আৰু q হৈছে অখণ্ড সংখ্যা আৰু q not equal to 0 এতিয়া এটো আমি যদি প্ৰতিলোম কৰি দিও মানে ৰেচিপ্ৰকেল প্ৰতিলোম তলৰটো ওপৰ ওপৰটো তল কৰি দিও তেতিয়া √2/1 1 টো নিলিখিলো হয় ইফালে হ'ব q/p এতিয়া এটা কথা চাও q টো হৈছে অখণ্ড এটো অখণ্ড গতিকে উল্টাই দিলেও তো অখণ্ড বাই অখণ্ড হল গতিকে আমাৰ কি সূত্ৰ মতে আমাৰ কি হল √2 এটা পৰিমেয় সংখ্যা সূত্ৰ মতে হৈছে কিন্তু কথা হল এটা আমাৰ আমিতো জানো যে √2 আমি প্ৰমাণ কৰি থৈছো কিন্তু ই অসম্ভৱ এটো সম্ভৱ হয় জানো কিন্তু ই অসম্ভৱ কেতিয়াও √2 এটা পৰিমেয় সংখ্যা হ'ব না কিন্তু ই অসম্ভৱ গতিকে অসম্ভৱ যেহেতু হল গতিকে গোটেই ধৰা বস্তুটো আমাৰ শুদ্ধ হোৱা নাই ই সমান হ'ব নোৱাৰে ই অসমান যেহেতু আমি
অসমান হল পি বাই কিউত আমি আকৃতি নিব নোৱাৰো গতিকে আমাৰ গোটেই বস্তুটো এটা কি হ'ব এটা অপৰিমেয় সংখ্যা হৈছে ই এটা অপৰিমেয় সংখ্যা হৈছে কিবা বুজাত অসুবিধা আছে নেকি যদি আছে তোমালোকে কবা আমি বাৰে বাৰে বুজাম সদায় ধৰি লবা যে ই এটা পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা হলে আমি সদায় আমি সূত্ৰমতে জানো যে পি বাই কিউত নিব পাৰি যত পি আৰু কিউ হৈছে অখণ্ড সংখ্যা আৰু কিউটো 0 নহয় গতিকে এটুক আমি এটা প্ৰতিলোম কৰি দিলো যেহেতু ওপৰত 1 আছে যেহেতু ৰুটটো হৈ গল এটু আমি ইফালেও প্ৰতিলোম কৰি দিলো কিন্তু আমাৰ অখণ্ড বা অখণ্ড হ'ল সেইমতে আমাৰ সূত্ৰমতে পৰিমেয় হ'ব লাগিছিল কিন্তু ই কেতিয়াও সম্ভৱ নহয় গতিকে গোটেই বস্তুটো আমাৰ ভুল হৈছে ঠিকে আছে এটা আমি সেকেন্ডলৈ যাওঁ সেকেন্ডত আমাৰ কি দিছে 7√5 সেকেন্ডটো আমাৰ 7√5 একি 3 2 ইয়াক আমি এটা কি কৰিব লাগে অপৰিমেয় নিব লাগে ই এটা অপৰিমেয় বুলি আমি প্ৰমাণ কৰিব লাগে হয় নাই একে আমি আগৰ নিচিনা আমি ধৰো যে ই এটা পৰিমেয় সংখ্যা অপৰিমেয় দিছে কিন্তু আমি ধৰি লওঁ যে ইমান এটা পৰিমেয় সংখ্যা p বাই q হল যদি পৰিমেয় হয় ইয়াক p বাই q লিখিব পাৰো pq হল অখণ্ড সংখ্যা কাৰণ পৰিমেয় আমাৰ সূত্ৰমতে এটো অখণ্ড সংখ্যা আৰু q 0 নহয় not equal to 0 এটা আমি 7 টো ইয়াত পূৰণ হৈ আছে আমি সিফালে যদি লৈ যাওঁ তেতিয়া আমাৰ কি হ'ব ডিভাইড হৈ যাব মানে হৰণ হৈ যাব তলৰটোৰ লগত পূৰণ এটা সো এটোটো অলৰেডি অখণ্ড এটো অখণ্ডৰ লগত হাত এটা পূৰণ যিকোনো এটা অখণ্ড তোমালকে নাম কোৱাচোন যিকোনো এটা অখণ্ড সংখ্যা যেনিবা তোমালকে 6 কলা 6 লগত 7 পূৰণ কৰিলে কি হ'ব 7 6 গুণ 42 42 ওই 42 অখণ্ড সংখ্যা ওই অখণ্ডৰ লগত হাত এটা পূৰণ কৰাৰ পিছতো অখণ্ড হৈ থাকে অখণ্ড বাই অখণ্ড গতিকে ই এটা কি হ'ব লাগে পৰিমেয় সংখ্যা গতিকে আমাৰ সূত্ৰ মতে √5 এটা পৰিমেয় সংখ্যা √5 এটা পৰিমেয় সংখ্যা কিন্তু আমি তো আগতেই প্ৰমাণ কৰি থৈছো কিন্তু ই অসম্ভৱ এটো কেতিয়াও হ'ব নোৱাৰে কিন্তু ই অসম্ভৱ হৈছে গতিকে যেহেতু অসম্ভৱ হল গতিকে গোটেই আমাৰ ধৰা বস্তুটো শুদ্ধ নহল তাৰ মানে আমি এটো কেতিয়াও p by q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰিম মানে we cannot express it in the p by q form আমি কেতিয়াও p by q ত আমি প্ৰকাশ কৰিব নোৱাৰিম আৰ্হিত প্ৰকাশ কৰিব নোৱাৰিম গতিকে যেহেতু নোৱাৰো গতিকে 75 এটা অপৰিমেয় সংখ্যা তোমালোকৰ পৰীক্ষাত এইবিলাক আহিলে 2 নম্বৰ আহিব তোমালোকে এটা কিটা স্টেপ লিখিব লাগিব দেই তোমালোকে কৰিব লাগিব আৰু যদি কিবা অসুবিধা পোৱা কবা তোমালোকে আমাৰ লগত সংযোগ হৈ থাকিবা বাৰে বাৰে আমি অসুবিধাটো তোমালোকৰ সমাধান কৰিব চাম এনেকুৱাত সাধাৰণতে 2 নম্বৰ আহে দেই ঠিক আছে এটা আমি তাৰ পিছৰ অংকটো আমি চাওঁ এটা আমি 1 টো কৰিলো 2 টো কৰিলো ইয়াৰ 1 টো কৰিলো এটা 3 নম্বৰটো 6 প্লাস √2 একেই 6 প্লাস √2 ই এটা অপৰিমেয় সংখ্যা বুলি আমি প্ৰমাণ কৰিব লাগে হয় আগৰ নিচিনাকৈ আমি ধৰিম একেই আমাক পৰীক্ষাত বেলেগ সংখ্যা দিলেও তোমালোকে কেটামান প্ৰেক্টিস কৰিবা নোৱাৰিলে মোক দিবা তোমালোকে আৰু বেলেগ বেলেগ ধৰিও কৰিবা এটা ইমান এটা ধৰুটো লিখি ল'ব লাগিব দেই ধৰু ই এটা পৰিমেয় সংখ্যা p by q পৰিমেয় হলে তো জানোৱে আমি p আৰু q ফৰ্মত নিব পাৰিম যত p আৰু q হল অখণ্ড সংখ্যা ইংলিছত কলে ইন্টিজাৰ অখণ্ড সংখ্যা কিন্তু ইন্টিজাৰ হলেও q টো কি হ'ব নোৱাৰিব শূন্য হ'ব নোৱাৰিব এটা আমি চোৱা এটো এতিয়া সাধাৰণতে অপৰিমেয় পাৰ্ট এটো পৰিমেয় পাৰ্ট গতিকে আমি পৰিমেয়টো আমি হিফালে নিবলে চাম এটো যোগ হৈ আছে প্লাস হৈ আছে হিফালে গলে মাইনাস হ'ব এটা আমি এলসিএম লম লসাগু উলিয়াম লসাগু হলে এতিয়া চোৱা এটো এটা অখণ্ড মাইনাস এটো এটা অখণ্ড মাইনাস অখণ্ডই হয় ডিভাইডেড বাই অখণ্ড গতিকে আমাৰ কি হ'ব লাগে অখণ্ড বাই অখণ্ড হলে √2 এটা পৰিমেয় সংখ্যা কিন্তু ই সম্ভৱ নে কাৰণ আমি আগতে প্ৰমাণ কৰি থৈছো মই কৈছো যে √5 টো প্ৰমাণ কৰি দিছো তোমালোকে √2 √3 √7 এইবিলাক কৰি চাবা নোৱাৰিলে মোক দিবা একেই মেথড কিন্তু ই অসম্ভৱ গতিকে আমাৰ গোটেই ধৰা বস্তুটো আমাৰ কি হৈছে হোৱা নাই গতিকে
মানে আমি p by q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো 6 plus root 2 আমি p by q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো এতেকে root 2 এটা অপৰিমেয় সংখ্যা হৈছে হল এতিয়া আমি 3 নম্বৰ লৈকে কৰিলো এতিয়া আমাৰ আগৰ যিখন কিতাপ আছিল তাত 3 নম্বৰ লৈকেহে আছিল দেই এতিয়া আমি নতুন কিতাপ পালো এই বছৰ আমাৰ নতুন চেঞ্জ কৰিছে গতিকে আমি আৰু কেইটামান অংক বেছিকে পালো এমসিকিউ কাৰণ আজিকালি আমাৰ এমসিকিউ এ আহে 45 মাৰ্কস গতিকে নতুন কিতাপখনত কিছুমান এমসিকিউ এড কৰি দিছে এটো ভাল কথা গতিকে আমি কি কৰিম এতিয়া এই 4 নম্বৰ যাম আগৰ কিতাপখনত কিন্তু নাই তোমালোকে নতুন কিতাপ লৈ লবা তাত 4 নম্বৰ এটা 4 নম্বৰটো আমাক কি কৈছে এটা অশূন্য মানে শূন্য নোহোৱা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল ইয়াত 4টা আমাৰ অপচন দিয়া আছে সদায় অপৰিমেয় সদায় পৰিমেয় সদায় অখণ্ড সদায় অপৰিমেয় বা পৰিমেয় এতিয়া আমি কোনটো শুদ্ধ হ'ব ইয়াত এনে সদায় অপৰিমেয় হ'ব কিন্তু কিয় হ'ব হেতু আমি জানিব লাগিব ইয়াত কি কৈছে মই অলপ বুজাই দিও ইয়াত আমাক কি কৈছে যে এটা অশূন্য পৰিমেয় যেনিবা আমি 5 ধৰিলো যেনিবা তাৰপিছত পূৰণফল বুলি কৈছে আৰু এটা অপৰিমেয়টোক যেনিবা আমি √2 ধৰিলো এটো এটা পৰিমেয় আৰু এটো এটা অপৰিমেয় ইয়াক যদি আমি পূৰণ কৰো ইয়াৰ ৰিজাল্টটো কি হ'ব 5√2 গতিকে এইটো যেটো নাম্বাৰ পালো আমি ই কি হল এটা অপৰিমেয় আৰু সদায় অপৰিমেয় হ'ব এটা পৰিমেয় আৰু এটা অপৰিমেয় পূৰণ কৰিলে সদায় অপৰিমেয়ই হ'ব গতিকে আমাৰ সদায় অপৰিমেয় হেতু শুদ্ধ বা আমি এটা বেলেগ উদাহৰণ লওঁ যেনিবা আমি 3 ললো এটো এটা পৰিমেয় আৰু এটা আমি বেলেগ এটা ললো যেনিবা এটো এটা অপৰিমেয় ইয়াৰ পূৰণফলটো কি হ'ব 3√6 এই সংখ্যাটো এটা সদায় অপৰিমেয় ইয়াত আৰু কেতিয়াও পৰিমেয় বা অপৰিমেয় হ'ব নোৱাৰে বা অখণ্ড সংখ্যা হ'ব নোৱাৰে বা সদায় পৰিমেয় ই সদায় অপৰিমেয় এটো হ'ব এতিয়া আমি কি বুলি লিখিম কোৱেশ্চন নাম্বাৰ 4 ৰ আমাৰ এ অপচনটো শুদ্ধ এ অপচনটো শুদ্ধ কি হ'ব সদায় অপৰিমেয় এতিয়া আশা কৰিছো তোমালোকে কি হৈছে ক্লিয়াৰলি বুজি পাইছা ন হেকাৰণে মই এটা উদাহৰণ দি পেলাই বুজাই দিছো যাতে তোমালোকে মুখস্থ কৰিব নালাগে বুজি পাইছা হেকাৰণে মই এটা উদাহৰণ দি বুজাই দিছো ঠিক আছে এতিয়া চোৱা নেক্সট নাম্বাৰটো এটো আছে √5 ই এটা অপৰিমেয় সংখ্যা √3 ইও এটা অপৰিমেয় সংখ্যা প্লাস √2 এইকিটা আমি টোটালি আমি মুঠতে আমি যোগ কৰিব নোৱাৰো যোগ চিন আছে যদিও আমি এনেকেই থাকিব লাগিব কাৰণ √5 ৰ লগত √3 টো আমি যোগ কৰিব নোৱাৰো বা তাৰ লগত 2 টো যোগ কৰিব নোৱাৰো গতিকে ই এটা তো স্বাভাৱিক সংখ্যা নহয় স্বাভাৱিক সংখ্যা আমি আগতে শিকিছিলো কোনবিলাক যিবিলাক আমি গণনা কৰা সংখ্যা 1 2 3 4 সেইবিলাক স্বাভাৱিক সংখ্যা গতিকে এটো ৰিজাল্টটো এনেকেই থাকিল ই এটা অখণ্ড সংখ্যা নহয় অখণ্ড সংখ্যা বিলাক কোনবিলাক 0 1 2 3 4 আৰু -1 -2 সেইখিনি এটা পৰিমেয় সংখ্যা ইটো ইয়াতো আমি p by q আকাৰত নিব নোৱাৰো পাৰিম জানো নহয় গতিকে এটা অপৰিমেয় সংখ্যা গতিকে 5 নম্বৰটো আমাৰ কি হ'ব এটা অপৰিমেয় সংখ্যা কাৰণ পৰিমেয় আৰু অপৰিমেয়ৰ যোগফল সদায় এটা কি লিখিম আমি অপৰিমেয় সংখ্যা কাৰণ এই গোটেই ৰিজাল্টটোক আমি কেতিয়াও p by q আকাৰত নিব নোৱাৰো হয়নে এটা অপৰিমেয় সংখ্যা বুজি পাইছা কাৰণ অপৰিমেয় কেতিয়া হয় যেতিয়া গোটেই বস্তুটোক আমি p by q আকাৰত নিব নোৱাৰো কাৰণ এটোটো p by q আকাৰত নাযায় আৰু হয়নে এটা আমি 6 নম্বৰটোলৈ আহিম ইয়াত উক্তিটো কি দিয়া আছে √2 + √5 এটা অপৰিমেয় সংখ্যা হয়তো কাৰণ এটো অপৰিমেয় আৰু এটো অপৰিমেয় দুইটা যোগ কৰিলে এটা অপৰিমেয় সংখ্যাই হয় আৰু এটা কথা তোমালোকে লক্ষ্য কৰা এটো হৈছে মৌলিক সংখ্যা 5টো দুইটো মৌলিক সংখ্যা সকলোতকৈ সৰু মৌলিক সংখ্যা কি 2 তোমালোকে জানা আৰু ইটো মৌলিক সংখ্যা দুটা মৌলিক সংখ্যা ৰুটভাৰত আছে গতিকে ই অপৰিমেয় হৈ গল তাৰপিছত যুক্তি কৈছে যদি p আৰু q মানে এটা p বুলি ধৰিছে এটা q বুলি ধৰিছে বা অন্যান্যও হ'ব পাৰে p q মৌলিক ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে √p + √q এটা অপৰিমেয় সংখ্যা কাৰণ মৌলিক সংখ্যা যেতিয়া ইয়াৰ কোনো উৎপাদক নাথাকিব এনে আমি কি হয় একে একে দুটা উৎপাদক হলে বৰ্গমূলৰ পৰা ওলাই আহে হয় নাই কিন্তু মৌলিক সংখ্যাটো উৎপাদক হি নিজে আৰু 1 গতিকে ইটো ওলাই নাহিব গতিকে
দুইটা যদি মৌলিক ধনাত্মক সংখ্যা হয় তেনেহলে সিহঁতৰ যোগফলটো সদায় এটা অপৰিমেয় সংখ্যা হ'ব গতিকে আমাৰ দুইটা কথা কিন্তু শুদ্ধ হৈছে শুদ্ধ হোৱাৰ কাৰণে আমি ইয়াৰ অপচনত কি চাম উক্তি এ আৰু যুক্তি আৰ দুয়োটা সত্য যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা এটো ইয়াৰ শুদ্ধ ব্যাখ্যা হৈছে দুইটাই শুদ্ধ আৰু এটো যেটো আমাৰ অপৰিমেয় হৈছে ইয়াৰ ব্যাখ্যাটো কি এটো শুদ্ধ হৈছে বুজি পাইছা গতিকে আমাৰ ইয়াত এ অপচনটোৱে শুদ্ধ হ'ব মই বাকিকিটাও বাৰ বুজাই দিম কিয় ভুল হ'ব কিন্তু অপচন এটোৱে শুদ্ধ অপচন এটোৱে শুদ্ধ এটো বহুত দীঘলীয়া নহয় তোমালোকে এ বুলি লিখি থলে হ'ল ইয়াত অপচন এটোৱে শুদ্ধ কাৰণ ইয়াত কৈছে উক্তি এ আৰু যুক্তি আৰ দুইটা সত্য কিন্তু যুক্তি আৰটো উক্তি এৰ শুদ্ধ ব্যাখ্যা নহয় এটোটো শুদ্ধ ব্যাখ্যা কাৰণ এ দুইটা মৌলিক সংখ্যা আছে আৰু তাৰ যোগফলটো সদায় এটা অপৰিমেয় সংখ্যা ইহতে কিন্তু ব্যাখ্যাটো ভুল বুলি কৈছে কেতিয়াবা হয়তো ব্যাখ্যাটো ভুল থাকে কিন্তু এটোৰ ক্ষেত্ৰত ব্যাখ্যাটো শুদ্ধ ইয়াত দিছে উক্তি এ সত্য কিন্তু উক্তি যুক্তি আর অসত্য এটোটো নহয় এটোটো সত্য আমি জানো আৰু ইয়াত কৈছে যে এটো অসত্য তাৰ মানে ই অপৰিমেয় সংখ্যা নহয় বুলি কৈছে এটোটো নহয় মানে ই অপৰিমেয় সংখ্যা হয় নহয় বুলি কোৱাটোক নহয় কৈছো মই গতিকে ই এটা অপৰিমেয় সংখ্যা গতিকে এটো আমাৰ ভুল গতিকে আমাৰ এটো শুদ্ধ হৈছে ঠিক আছে তাৰ পিছত আমি 7 নম্বৰলৈ যাম 7 নম্বৰত কৈছে যে √এ এটা অপৰিমেয় সংখ্যা কেতিয়া অপৰিমেয় সংখ্যা হ'ব যেতিয়া এ এটা মৌলিক সংখ্যা হয় তাত মই এটা কি কৰো এটো বুজাই লওঁ এতিয়া চাও এটো এটা যেনিবা যৌগিক সংখ্যা এটো আমি যদি উৎপাদক ভাঙো কি হ'ব 2 পূৰণ 2 ই এটা গতিকে √4 থাকিলেও ই জানো অপৰিমেয় সংখ্যা হয় নহয় ই কি পৰিমেয় সংখ্যা হৈছে কিন্তু আমি যদি এটা মৌলিক দিও ইয়াৰ পৰা কিন্তু উৎপাদক একো নলাব ই এনেকেই থাকিব ই কি হৈ যাব মৌলিক দিলু যে ই অপৰিমেয় হৈ থাকিল হয়নে বা আৰু এটা যদি আমি দিও এটো এটা মৌলিক সংখ্যা ইও কিন্তু অপৰিমেয় হৈ থাকিব গতিকে মৌলিক সংখ্যাৰ ওপৰত বৰ্গমূল থাকিলে ই অপৰিমেয় হয় আৰু কেতিয়াবা যৌগিক সংখ্যা সদায় নহয় যদি সি পূৰ্ণবৰ্গত হয় সংখ্যা হয় সি তেটা পৰিমেয়লৈ ওলাই আহে কেতিয়াবা নহয় কিন্তু যদি মৌলিক সংখ্যাৰ ওপৰত √ভাৰ থাকে ই সদায় কিন্তু অপৰিমেয়ই হ'ব ই সদায় অপৰিমেয় হ'ব গতিকে আমাক কোৱেশ্চনটো কি দিছে এটা বুজি পাইছো কোৱেশ্চনটো দিছে যে √এ এটা অপৰিমেয় সংখ্যা যেতিয়া এ এটা মৌলিক সংখ্যা হয় হৈছে যুক্তিটো দিছে যে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যাই হয় কাৰণ মৌলিক সংখ্যাৰ বৰ্গমূল সদায় এটা অপৰিমেয় সংখ্যাই হ'ব কাৰণ তাৰ সদায় উৎপাদক সি নিজে গতিকে সি আৰু দুটা হৈ পেলে ওলাই আহিব নোৱাৰে গতিকে আমাৰ কি হ'ব দুইটা শুদ্ধ গতিকে উক্তি এটো শুদ্ধ হ'ব উক্তি এ আৰু যুক্তি আৰ দুইটাই সত্য আৰু যুক্তি আৰটো হৈছে উক্তি এৰ শুদ্ধ ব্যাখ্যা কাৰণ এটোটো শুদ্ধ আৰু ইয়াৰ ব্যাখ্যাটো ইয়াত দিছে কাৰণ যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল অপৰিমেয় হ'ব তুমি যিকোনো এটা দিলে নহয় যিকোনো মৌলিক সংখ্যা দিয়া লাগিলে 2 দিয়া 3 দিয়া 5 দিয়া 7 দিয়া 11 দিয়া 13 দিয়া 17 দিয়া যিকোনো মৌলিক সংখ্যা ডাঙৰ সংখ্যা দিলা ধৰা 151 দিলা হেবিলাকো ধৰা কি হ'ব যিকোনো মৌলিক যদি আমি দিও কাৰণ তাৰ পৰা উৎপাদক ভাঙি নাহে গতিকে আমাৰ এটো শুদ্ধ 7 টো কি হ'ব এ হ'ব অপচন শুদ্ধটো আমাৰ কি হ'ব এ অপচনটো শুদ্ধ বুজি পাইছা যেতিয়া বুজি লবা তেতিয়া কোনো কনফিউজ নোহোৱাকে আমি অপচন কিটা শুদ্ধকে পৰীক্ষাত লিখিব পাৰিম নাইবা আমি মুখস্থ কৰিলে সদায় যে কি আহিব বা আমি আনক বুজাব লাগিলে আমি কেনেদৰে বুজিম হয় নাই গতিকে প্ৰথমতে নিজে ভালদৰে বুজি ল'ব লাগিব আৰু নিজৰ মাজত এটা বিশ্বাস আনি ল'ব লাগিব যে এইটো কাৰণে হৈছে এইটো শুদ্ধ হ'বই হয় নাই ঠিক আছে বুজি পাইছা নহলে আমি আকৌ বুজাম কলেই হল যে কোবাত যদি ডাউট আছে কলেই হল ন তো এইটো আমাৰ শুদ্ধ অপচন এইটো আমাৰ শুদ্ধ অপচন ঠিক আছে তাৰ নেক্সট লৈ যাওঁ এতিয়া এটা 8 নম্বৰটো √2 আছে √3 √5 √6 √7 √8 √10 আটাইবোৰে অপৰিমেয় হলেও তলৰ কোনজোৰ সদৃশ অপৰিমেয় তাৰমানে √2 আন্ডাৰত কোনটো মিলি আছে এটা √2 তো একে আছে √3 √5 √6 হলে এটা আমি চাও √6 মানে 2 into 3 এটো কিন্তু উলাই নাহে কাৰণ 2 এটা 3 এটা √8
root over 8 মানে হৈছে 2 into 2 into 2 2 to the 4 4 to the 8 এতিয়া আমাৰ এই দুটা একে হলে এটা ওলাই আহিব গতিকে 2 root 2 হল আৰু ইয়াত এটা আছে এটা অকলে আছে যে root 2 গতিকে ইহত আমাৰ কি হল সদৃশ অপৰিমেয় কাৰণ root over তলত একে একে সংখ্যা আছে ই এটা সদৃশ আৰু root over 10 টো আমি কৰি চাও দু ওলাই আহে নেকি 2 into 5 এটা ওলাই নাহে কাৰণ দুইটা এটা এটা আছে গতিকে আমাৰ কাৰো লগত নিমিলিল সদৃশ নহল গতিকে আমাৰ সদৃশ কোনটো পালো 2 আৰু 8 টো গতিকে আমাৰ 8 নম্বৰ এনসাৰটো আমাৰ কি হ'ব কোনজোৰ হ'ব এইটো সি অপচনটো বুজি পালানে root over 2 আৰু root over 8 কিহৰ কাৰণে হল এইটো আমাৰ root to মিলি গল গতিকে ই এটা সদৃশ হল সদৃশ হৈছে ঠিকে আছে এইকেইটা আমাক নতুন বুকত এক্সট্ৰা দিছে আমি তাকো কৰি দিছো যাতে তোমালোকৰ অসুবিধা নহয় না ঠিক আছে থ্যাংক ইউ আমি নেক্সট ক্লাছত আকৌ লগ পাম